নমস্কাৰ মই মজিদ বন্ধুসকল পুলকতে চাওকজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেখত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত 242 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে এয়াৰ ইণ্ডিয়াৰ AI-171 এখন বোয়িং বিমান আহমেদাবাদত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে উৰণৰ কিছু মুহূৰ্তৰ পিছতে দুৰ্ঘটনাত পতিত হয় আৰু এই বিমানখন আৰু এই বিমান দুৰ্ঘটনাত আটাইকেইজন যাত্ৰীৰ মৃত্যু হৈছে এই তথ্য জনাইছে আহমেদাবাদৰ CPA ভয়ংকৰ বিমান দুৰ্ঘটনাত আটাইকেইজন যাত্ৰীৰ মৃত্যু যি বিমান দুৰ্ঘটনাই কপাই গৈছে সমগ্ৰ বিশ্ব AI-171 বোয়িং বিমানখনত থকা সকলো যাত্ৰীৰ মৃত্যুৰ খবৰ আহিছে আহমেদাবাদৰ CPA জনালে এই কথা এটা নিউজ এজেন্সিক আহমেদাবাদৰ CPA এই কথা জনোৱাৰ খবৰ আহিছে বিমানখনত আছিল 242 জন লোক বা 42 গৰাকী যাত্ৰী ইয়াৰে ভিতৰত যাত্ৰী আছিল 230 জন পাইলট আছিল 2 জন আৰু ক্ৰু মেম্বাৰ আছিল 10 জন আৰু এই বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু হৈছে আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাই কপাই গৈছে সমগ্ৰ বিশ্ব পৰৱৰ্তী খবৰ আপুনি এতিয়ালৈকে লাভ কৰা নাই নেকি অৰুণোদয় আঁচনিৰ ধন যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেন্তে 14 তাৰিখে আপুনি লাভ কৰিব এই ধন 14 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এই সন্দৰ্ভত চৰকাৰে জাৰি কৰিছে জৰুৰী জাননী ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই নেকি অৰুণোদয়ৰ ধন লাভ নকৰাত চৰকাৰে জাৰি কৰিছে জাননী 14 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন 14 জুনৰ পুৱা 10 বজাতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট পৰৱৰ্তী খবৰ ৰাজ্যসভাৰ 2খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিলে NDAৰ প্ৰাৰ্থীয়ে বিজেপিৰ কণাত পুৰকায়স্থ আৰু অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই গ্ৰহণ কৰিলে জয়ৰ প্ৰমাণপত্ৰ নিৰ্বাচনী বিষয়ৰ পৰা দুয়ে গ্ৰহণ কৰিলে এই প্ৰমাণপত্ৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বিশ্বকপাই যোৱা আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ 1 কোটিকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা টাটা গ্ৰুপে ঘোষণা কৰিছে এই আৰ্থিক সাহায্যৰ কথা পৰৱৰ্তী খবৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ডাঙৰ কাৰণ পোহৰলৈ আহিছে উৰণৰ কিছু মুহূৰ্তৰ পিছতে দুটা ইঞ্জিন বন্ধ হৈ পৰিছিল বিমানৰ আৰু তাৰ পিছতে পাইলটে সংকেত প্ৰেৰণ কৰিছিল ATC লৈ কিন্তু পাইলটে সংকেত প্ৰেৰণৰ পিছত বুজি পোৱা নাছিল ATCয়ে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আন এক ডাঙৰ কাৰণ উৰণৰ কিছু মুহূৰ্তৰ পিছতে দুটা ইঞ্জিন বন্ধ হৈ পৰিছিল বিমানখনৰ পাইলটে বাৰে বাৰে সংকেত প্ৰেৰণ কৰিছিল ATC লৈ কিন্তু পাইলটে সংকেত প্ৰেৰণৰ পিছত বুজি পোৱা নাছিল ATCয়ে আৰু ইয়াৰ পিছতে প্ৰচণ্ড শব্দ কৰি নামি আহে এই বিমানখন এটা অট্টালিকাৰ হোষ্টেলত খুন্দা মৰাৰ পিছতেই শেষ হৈ গৈছিল সকলো 625 ফুট উচ্চতাৰ পৰা পৰে এই বিমানখন উল্লেখযোগ্য যে লণ্ডনলৈ গৈ আছিল এই বিমানখন আৰু বিমানখনৰ আটাইকেইগৰাকী যাত্ৰীৰ ইতিমধ্যে মৃত্যু হৈছে